ফুল খোপাত সেট কৰোতে হৰি যায় নেকি এই এটা ট্ৰিক কৰিলে গোটেই দিন ষ্টে কৰিব হেকলৈকে চাওক আজি ভিডিওটো হেল্ল এভৰিৱান মই মেকআপ আৰ্টিষ্ট এণ্ড হেয়াৰ ষ্টাইলিষ্ট বন্তি টেকৰ পুনৰবাৰ এটি নতুন ভিডিওলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো প্ৰথমতে চাব পাৰিছে ফ্ৰণ্টত 4 ফিংগাৰ চুলি এৰি ক্ৰাউন সেকশনৰ পৰা গোটেই চুলিখিনিত হেয়াৰ স্প্ৰে কৰি ভালকৈ কম কৰি এটা পনিটেল ক্ৰিয়েট কৰিলো দেন এটা হেয়াৰ এক্সটেনশন ইউজ কৰিছো বানটোত ভলিউম ক্ৰিয়েট কৰিবলৈ আৰু বাকি গোটেই হেয়াৰখিনি বেক কমিং কৰি এটা গোগনেটত গোটেই হেয়াৰখিনি ভৰাই লক কৰি দিছো আৰু এই নেটটো আপোনালোকে যিকোনো মাৰ্কেটত আপোনালোকে সৰু বা ডাঙৰ সাইজত अवेलेबल আছে আপোনালোকে পাই যাব আৰু এনেদৰে ভাল কৰি এটো সেট কৰি দিলো দেন জিপসি ফ্লাৱাৰ খিনি ধুনিয়াকৈ বাঞ্চ কৰি গাৰ্ডাৰ লগাই ৰেডি কৰি ললো যাতে ইভেনলি লগাব পাৰো এন আউটফিটৰ লগত মিলাকৈ আজি ব্যৱহাৰ কৰিছো পিচ কালাৰ ৰ'জ দেন ৰ'জটো খোপাত সেট কৰিম আৰু টাইটলি ক্লিপিং কৰিছো দেন বাঞ্চ কৰি ৰখা জিপসি ফ্লাৱাৰ খিনিত এটা ইউপিন লগাই ঠাৰিটো অকমান দীঘল হোৱাকৈ এটা ক্লিপৰ সহায়ত ভালকৈ লক কৰি ললো দেন এই স্টেপটোকে ৰিপিট কৰিলো আৰু এই স্টেপ বাই স্টেপ এনেদৰে গোটেই খোপাটোত ফ্লাৱাৰ খিনি সেট কৰি ললো আৰু এতিয়া নেটৰ সম্পূৰ্ণ চুলিখিনি ঘুৰাই ঘুৰাই ৰাউন্ড শেপ কৰি ইউপিনেৰে লক কৰিলো আৰু এনেদৰে যদি আপোনালোকে ফ্লাৱাৰ সেট কৰে তেন্তে কেতিয়াও আপোনালোকৰ ফ্লাৱাৰ খুলি অহাৰ কোনো চান্সই নাথাকে আজিৰ এই টিপসটো আপোনালোকৰ বাৰু কেনেকুৱা লাগিল কমেন্ট এটা কৰি জনাবলৈ কিন্তু নাপাহৰিব আৰু ভিডিওটো ভাল লাগিলে লাইক শেয়াৰ কমেন্ট এটা কৰি দিব কিয়নো আপোনালোকৰ কমেন্ট আৰু মৰমে মোৰ বহুতখিনি উৎসাহিত কৰে এনে ধৰণৰ নতুন নতুন টিউটৰিয়েলবোৰ আপোনালোকৰ আগলৈ এনে ধৰণে আনি থাকিবলৈ আৰু আগলৈও যাতে এনে ধৰণৰ ভিডিও চাব পাৰে সেই কাৰণে মোৰ এই পেজটো আপোনালোকে ফলো কৰি ৰাখিব সো লগ পাম মোৰ অন্য নতুন ভিডিওলৈ তেতিয়ালৈকে বাই বাই